নমস্কাৰ আজি ৰাষ্ট্ৰীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি শিক্ষাৰ্থীসকলে ডিগবৈ ৰেঞ্জৰ যি ফৰেষ্টৰ এটা অংশ তালৈ আমি দৰ্শন কৰিবলৈ আহিছিলোঁ আৰু ইয়াত আমি বিভিন্ন প্ৰজাতিৰ বাঁহৰ পৰা আদি কৰি চৰাই চিৰিকটি দেখিবলৈ পালোঁ আৰু আমি কিছু ঠাই দৰ্শন কৰি খুবেই ভাল লাগিলে বিৰাট ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত আজি আমি আহিলোঁ আৰু সকলোকে ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আহি দেখি ভাল পাব আৰু বহুকেইটা প্ৰজাতি যেহেতু নতুন বাঁহৰ সৈতে আজি চিনাকি হ'লোঁ তাৰ বাবে খুব ভাল লাগিল। নমস্কাৰ, আমি ৰাষ্ট্ৰীয় বিদ্যালয় হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ এটা এডুকেশ্যনেল এক্সকাৰ্ছন হোৱাৰ কাৰণে। আমি লক্ষীপতাৰ ৰেঞ্জ ডিগবৈ ফৰেষ্ট ডিভিজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক আজি ইমান সুন্দৰ এটা অভিজ্ঞতা দিয়াৰ কাৰণে। আমাৰ ল'ৰা ছোৱালীখিনি নিশ্চয় আজি বহুত আনন্দ উপভোগ কৰিছে আৰু বহুতখিনি নজনা লগা কথাবোৰ জানিব পাৰিছে। আমি ইয়াত আহি বহুত গছ গছনি দেখিলোঁ, বহুত পাখিবোৰৰ কথা ইয়াতে জানিব পাৰিলোঁ আৰু ল'ৰা ছোৱালীবোৰ অকণমান ফৰেষ্টৰ ভিতৰত গৈ আৰু বহুত কিবা কিবি দেখি তাহাঁতে বহুত আনন্দ উপভোগ কৰিছে। আমি আকৌ সময় পালে আমি বিচাৰিম যে এনেকুৱা এক্সকাৰ্ছন আৰু হওক, আমি আৰু এনেকুৱা আনন্দ উপভোগ কৰিবলগীয়া আমাৰ মন আছে আৰু বহুত কিবা কিবি জানিবলৈ মন আছে।